খলিলুর রহমান জিন্দাবাদ জিন্দাবাদ খলিলুর রহমান জিন্দাবাদ 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 এমসিএল স্যার জিন্দাবাদ 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 খলিলুর রহমান জিন্দাবাদ 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 এমসিএল স্যার জিন্দাবাদ 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 খলিলুর রহমান জিন্দাবাদ আগে দলংবাড়ি খালি এই ফুলিচর চকত যা বাজার করে যাচ্ছে নয় চা খাইছে এবার আলু খুনার দেওয়া নাকি সহজ করে দিলাম আলু খোলা বাজার কিনে আসা ভালো হবে এয়ার বসত সিডব্লিউসি এয়ার বসত নিশ্চয় ভাল লগা কথা আজি ৰাইজক জনাব পাই মই সুখী হৈছোঁ নিজকে মই গৌৰৱ অনুভৱ কৰিছোঁ যে নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি যে আজি 4 মাহৰ ভিতৰতে কমচে কম বেছি নহ'লেও যে এটা কাঠৰ ব্ৰিজ বনাই দি ৰাইজৰ এটা বৃহৎ সমস্যা সমাধান কৰি দিব পাৰিছোঁ তাৰ কাৰণে ভাল লাগিছে মোৰ আৰু এইটো কাম মোৰ কেৱল মোৰ দ্বাৰা সম্ভৱ হোৱা নাই ইয়াত ৰাইজৰ সহায় সহযোগিতা আছে আৰু যিজন মানুহে কাম কৰিছে তেখেতো যথেষ্ট তেখেতৰে অৰিহণা বেছি তেখেতে যদি কামটো কৰি নিদিলেহেঁতেন কাৰণ পইচা নোহোৱাকৈ কাম কৰাটো এটা খুব মানে হেৰি কথা গতিকে এইটো চবেই কৰিব নোৱাৰে গতিকে মোৰ সাহস পাই তেওঁ কামটো কৰি দিছে পে'মেণ্টটো কেতিয়া হয় পিছত দেখা যাব ৰাইজকো কৈছোঁ এতিয়াও কওঁ যে পে'মেণ্টটো পিছত হ'ব কিন্তু সদ্যহতে আমাৰ স্কুলৰ ছাত্ৰ ছাত্ৰী আমাৰ কৃষকসকলৰ আমাৰ 1 নম্বৰ 2 নম্বৰ গৰাইমাৰীৰ মেক্সিমাম মানুহ এই পথাৰত খেতি কৰে আমাৰ কেইবাজনো MCLA আছিল EM আক্তাৰা বেগম আক্তাৰা ডাঙৰীয়ানী আছিল আমাৰ অসম চৰকাৰৰ কেবিনেট মিনিষ্টাৰ মাননীয় জয়ন্ত মল্ল বৰুৱা আছিল আমাৰ BTC চিফ আমাৰ সকলোৰে প্ৰিয় হাগ্ৰামা মহিলাৰী ছাৰ তেখেত আছিল আৰু 5টা জিলাৰ 5জন DC আছিল আৰু আমি কেইবাজনো আমাৰ মাইনৰিটি চেলৰ সভাপতি সুলতান আলম আৰু সম্পাদক গাজিবৰ ৰহমান ডাঙৰীয়াকে আদি কৰি কেইবাজনো আমি উপস্থিত আছিলোঁ তাত আমাৰ সকলোকে শুনাকৈ সকলোৱে জনাকৈ আমাৰ অসমৰ মুখ্যমন্ত্ৰী মাননীয় জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু আমাৰ BTC চিফ হাগ্ৰামা মহিলাৰী ছাৰো DC সকলকো কৈছে আমাকো কৈছে আৰু তেওঁলোককো কৈছে বিনা হেৰিত যাতে BTC অঞ্চলত থকা মানুহক যাতে হাৰাশাস্তি কৰা নহয় এছাৰ সংক্ৰান্তত গতিকে এছাৰ সংক্ৰান্তত যিখিনি কথা হৈছে এইখিনি কথা আৰু হ'ব নালাগে ৰাইজক তেওঁ আহ্বান জনাইছে ময়ো আজি আহ্বান জনাওঁ যে ৰাইজ আশ্বস্ত হওক ৰাইজ ইয়াত ভয় খাব নালাগে আমাৰ ছাৰে এটা ইনিচিয়েটিভ লৈছে তেখেত মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত কথাও পাতিছে আৰু DCৰ আগত কথা কোৱা যিটো আমি শুনিছোঁ সেইমতে আৰু আমাৰ চিন্তা কৰিব লগা একো নাই আমাৰ ভয় খাব লগা নাই একো উত্তেজিত হোৱাৰ কোনো কাৰণ নাই গতিকে লাহে লাহে এই সমস্যাবিলাক এনেকৈ সমাধান হ'ব অসমত কি হয় নহয় আমি নাজানো কিন্তু BTC অঞ্চলত এই এছাৰক লৈ মানুহৰ মাজত যিটো বিভ্ৰান্তি সৃষ্টি হৈছে এই বিভ্ৰান্তিটো আৰু যাতে মানে সৃষ্টি নহয় গতিকে মানুহক আশ্বস্ত হোৱাৰ কাৰণে মোৰ ফালৰ পৰাও মই আহ্বান জনাইছোঁ পৰি গৈ আঘাতো পাইছে বহুত গতিকে যাৰ কাৰণে ৰাইজৰ এটা আপত্তি আমি যেনেকৈ হ'লেও দলংটো খুব সোনকালে কৰি দিব লাগে ময়ো নিৰ্বাচনৰ সময়ত প্ৰতিশ্ৰুতি দিছিলোঁ যে মই যদি ভালকৈ পাছ কৰি যাওঁ আপোনালোকে যদি ভোট দিয়ে তেতিয়াহ'লে আপোনালোকৰ কথা ৰখাৰ কাৰণে মই চেষ্টা কৰিম আৰু সেইমতে নিশ্চয় আজি কাম হৈছে চবে দেখা পাইছে বাকী এইটো ৰাইজৰ সহযোগিতাৰ কাৰণে হৈছে এতিয়া ইয়াত দাবী আছে ৰাইজৰ ইয়াত কাঠৰ ব্ৰিজ নহয় পকী ব্ৰিজ কৰাৰ এটা দাবী আছে ৰাইজৰ মই চেষ্টা কৰিম ইয়াৰ ইতিমধ্যে PWD ইঞ্জিনিয়াৰক আনি আমি দেখুৱাইছোঁ জেগাটো তেওঁলোকে ইষ্টিমেট বনাই আছে মই ভাবিছোঁ কম দিনৰ ভিতৰত আমাৰ BTC চিফ মাননীয় হাগ্ৰামা মহিলাৰী ছাৰক লগ কৰি মই এই বিষয়ে অৱগত কৰাম আৰু তেখেতে যদি জানে তেখেততো এনেকুৱা নিদিয়াকৈ নাথাকে দিবই দলংখন উদ্বোধন কৰি আমি ৰাইজক উৎসৰ্গা কৰিলোঁ এতিয়া ৰাইজে এইটো ব্যৱহাৰ কৰিব পাৰিব আৰু ৰাইজে যত্ন সহকাৰে অন্ততঃ পকী ব্ৰিজ নোহোৱালৈকে যাতে দলংটো লাষ্টিং কৰে তাৰ ব্যৱস্থা নিশ্চয় ৰাইজে কৰিব পাৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত